Hi guys, good morning. সকলোকে স্বাগতম জনাইছো আজি অন্য এটা ভিডিও লৈ আৰু আজি হৈছে যেটো গৰু বিহু হয় আৰু বিহুৰ প্ৰথমটো দিন সো সেইকাৰণে আহিছো মই মাহিয়াতৰ ঘৰত আছো এতিয়া সো মাহিয়াতৰ ঘৰৰ পৰা ভিডিওটো আৰম্ভ কৰিছো আৰু এতিয়া এইফালে যোগাৰ কৰি আছে মই আৰু লগতে আজি গৰু গা ধুৱাম ছাগলী গা ধুৱাম সো আপোনালোকে চাই থাকিব আজি যেটো মাহিয়াতৰ ঘৰৰ পৰা ভিডিওটো আৰম্ভ কৰিছো আৰু মাহিয়াতৰ ঘৰতেই মই হেক কৰিম সো ইয়াতে কি কৰো সকলো দেখুৱাম সো চাই থাকিব ভিডিওটো হেকলৈকে আৰু এইফালে আছে ইয়া কল্যাণ এ গৰু আছে নাই ছাগলী আছে নাই ছাগলীও নাই আছে নাই কি মুখখান কি জিবাডালকে দেখা আছে ভালকে কও আছে বুলি কও আছে গা ধুবা বিনা নধুবা নধুবা কিয়া একবাৰ কৈ দিছো গানটো কি আছিল গানটো গাই দিছো নৰো পাহৰিলে তো গাইস ভিডিওটো হেকলৈকে চাই থাকিব এতিয়া সাটো খাই লও সাটো খাই পেলাই তেল পানী দি লম ছাগলীক আৰু আগতে ছাগলীক মানে পূজা কৰাৰ আগত মানটো পূজা কৰি লও পেটটো পূজা কৰি লও ফাৰ্ষ্ট টাইম আৰু ইফালে এয়া কালি মাহিয়ে বনাই আছিল পিঠা জানা পিঠাৰ মুখন যে নহক সাটো খাই লও তাৰপিছত ইফালে আছে বিস্কুট এটা আৰু সাটো খাই পেলাই মানে লগত পানী লাও আৰু ইফালে মোহাই কাটি আছে এসা এই মই এটা থৈ দিলো মোহাই কাটি আছে চাইয়া বেঙেনা চলে ইয়া হালদি আৰু আছে কিবা কিবি কাটিব লাগিব এয়া মোহা তো ঘৰত আছে যে আকৌ দিঘলতি পাত গিটা আনা ক'ত আছে এই টিঙৰ ওপৰত থৈ দিছে দিঘলতি পাত মানে কালি এইবোৰ যোগাৰ কৰি থৈ দিছে যেহেতু আজি হল গৰু বিহুৰ কাৰণে এইবোৰ দৰকাৰ আছে আজি কুবাব লাগিব ডাঙৰ হ'বৰ কাৰণে তো চাই থাকক গাইস ভিডিওটো শেষলৈকে গাইস আৰু এতিয়া গা ধুৱাবৰ কাৰণে আহি আছো গৰু ইদাক আৰু ইফালে আছে এটা গৰু এই গাই তো মানে চাওক ইয়াকো ধুৱাব লাগিব আৰু ইফালে ছাগলী কিটা আছে ও মহা ছাগলী কিটা ক'ত হা গৰম পানী কৰি থৈ দি আছে গা ধোৱাৰ কাৰণে এইবিলাক ক'ত নাই এই ছাগলী এইফালে এয়া আমি এতিয়া বৰ্তমান ৰেডি ক'ত লাও বেঙেনা ক'ত এইফালে আছে লাও বেঙেনা আনিলো এয়া লাও বেঙেনা আৰু লগতে এইবিলাক ছাগলী এটা ধুই লম ফাৰ্ষ্ট টাইম ছাগলী এটা ধুব তাৰপিছত গৰু দুটাহে আছে গৰু দুটা এইটো ছাগলী তাৰপিছত আমি মেইন বস্তুটো আমি তাৰপিছত ধুম কোনটো জানা মেইন বস্তু এইটো ধুম তাৰপিছত তেঠু চলি এইটো তোমাৰ হে ধৰি লৈ আছলি থৈ লৈ ইয়াক এই খালত দলি মাৰি দি লৈ লাও আগতে এইবিলাক নাই ইংগে দি আৰু তেল পানী দি দিছা এয়া কুবাম এতিয়া মই ঠিকছে কুবাম লাও খা বেঙেনা খা বছৰে বাঢ়ি যা মাৰে সৰু বাপে সৰু তই হবি বৰ ছাগলী এইকেইটা কদি হেৰি মাৰ দলি হতিলো খা বছৰে বাঢ়ি যা মাৰে সৰু বাপে সৰু তই হবি বৰ গৰু ছাগলী কি হয় এইবিলাক চব কুব আগত ফাৰ্ষ্ট টাইম কুব লাও খা গেলে নহয় পলালে না থৰ হেৰি কৰ না সেইকেইটাক হেৰি কৰ কি বুলি কয় ডাঙৰকে তুমি চুবুৰে লৈ আনা পানীত গা ধোৱা সেনেকে অলপ পানী চিটো হয় নেকি এই গৰুটোক মাত্ৰ ভালকে ধুৱাব লাগিব এই মাহীক বেলা এতিয়া ফটো উঠাব লাগে চ' ফটোটো উঠাই লওঁ ফটো উঠাই আছো দে মাহী দে উঠাইছো দে হৈছে ফটো উঠিছো কথাটো হৈছে এতিয়া গৰুটো আৰু ধুৱাবতো নোৱাৰা পানী জ্বালা দাবি থাকো গৰু কি কৰা যায় গৰুটো ধুৱাবৰ কাৰণেতো বাল্টিং লাগিব কিবা কিবি লাগিব বাৰু খাবা দি মাইক লাগে কেৱল ফটো আৰু এইবাৰ ধুৱাব যায় আছো গৰুটো বাহিৰত দিছে তাতে ধুৱাব লাগিব এইটা মানে পাতকেইটা থ'ব লাগিব
খালত লৈ যাবি পাতকেইটা কি লৈ যাবা লাগে তাতে আছে না ত' আৰু এয়া লৈ ল'লো এইখিনি এতিয়া খালত ধুৱাম তাৰমানে এই বাহিৰৰ বাটত এটা খাল আছে ডাঙৰ এইটো খালত বঢ়িয়া হয় আৰু ধুবৰ কাৰণে নামি যাবি মহাই হে মহা মহা নামি যাবি তাৰপিছত ইয়াৰ পৰা উঠি পেলাই মাৰি দিব পূৰা এই ভাঙি যায় নেকি নাভাঙে এইটো দে মহা মাৰ মই ৰখি আছোঁ লাও খা বেঙেনা খা সেইটোকে ধোৱালি যায় বছৰে বছৰে বাঢ়ি যা দি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপে সৰু তই হবি বৰ বৰ গৰু এইখন নাভাঙিলেই হ'ল ন তই হেঙাখন নাভাঙিলেই হ'ল হেঙাখন ভাঙব নেকি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা যোৱা মাৰবা নোৱাৰা না মাৰে সৰু বাপে সৰু তই হবি বৰ বৰ গৰু হেঙাখন বেলেগৰ মানে যদি ভাঙা যায় আকৌ বনাব লাগিব হেঙাখন সেইখন বেলেগৰ হেঙাৰ ভাঙি যদি যায় কিবা কাৰণে গৰু লৰ মাৰবা লাগিলে আকৌ মহা আকৌ দিনটো ইয়াতে লাগি যাব লাগিব না আকৌ দিনটো ইয়াতে লাগি যাব লাগিব শুনিছে না সেইকাৰণে আৰু বেছি যোৱা মাৰা নাই কোবাৰ একদম মানে ইয়াতে হ'লেতো বান্ধি লৈ পেলাই ইয়াতে কোবাৰ মাথা মাৰিছিলোঁ খেতি দি পেলাই হৈ গ'ল আৰু নোধোৱা কিনো এই ভালকৈ ধুৱাব লাগে ইমান দলি মাৰিব লাগে ইয়াতে মই ঘৰত থাকব লাগিছিল মই চব দলি মাৰি দিলোঁ হয় দাঙি পেলাই পানীত পৰাকৈ হৈ গ'ল গাইছ এতিয়া ইয়াতে আৰু মেইন কামটো আছে চ' মেইন কামটো মই আপোনালোকক দেখুৱাম ক'ত হেৰি ক'ত এতিয়া এইবিলাক এটা কাম কৰিব লাগিব এই যিকেইটা নেকি আমি এইখিনি লওঁ এই ইয়াতে যে পৰি আছে কোবোৱা মখা লাও বেঙেনা কিবা কিবি ইখান এইবিলাক চব্জি বনাই খাব নালাগে এইবিলাক এতিয়া কৰিব লাগিব ইয়াতে লৈ আহিব লাগিব ইয়াৰ লগত মিক্স কৰিব লাগিব মিক্স কৰি আমি এতিয়া মালা গাঁঠিব লাগিব এতিয়া মিক্স কৰি দিলোঁ আৰু তাৰপিছত এদি এইটো আৰু নিয়ম আৰু গাইছ আৰু এনেকুৱাকৈ এইটো ফুটাই দিলোঁ লৈ পেলাই এইখিনি তেনেকুৱাকৈ লৈ যাম তাৰপিছত আৰু নাই এইখিনি এটা লৈ যাই ওপৰত থৈ দিম এই বস্তুটো নি ক'ত থ'ব লাগে জানে মই আপোনাক দেখাই আছোঁ গোহালি ঘৰৰ ক'ত থৈ দিব লাগে জানা চালৰ ওপৰত থ'লেও হয় আৰু ইয়াতে থ'লেও হয় বৰষুণ নপৰাকৈ থ'ব লাগিব এতিয়া ইয়াত এনেকৈ থৈ ইয়াত এনেকৈ সোমাই থ'ব লাগে ইয়াতে এনেকৈ সোমাই থৈ দিলোঁ ইয়াত এনেকৈ থৈ দিলোঁ গাইছ হৈ যাব আৰু এইটো মানে এটা নিয়ম চবৰে ঘৰত এনেকৈ থৈ দিয়া যায় তো গাইছ গৰুক গা পা ধুৱাই মাহ হালধি সানি আৰু মই নিজৰ গাটো ধুই ল'লোঁ যিহেতু বিহুৰ বতৰ চ' যিহেতু গৰু বিহু গাটো নোধোৱাকৈ থাকিব নোৱাৰি ন গাটো ধুব লাগিব সেইকাৰণে গাটো ধুলোঁ আৰু মই নিজে এতিয়া নুঘোঁ মাহ হালধি অলপ দেৰি আছে মাহ হালধি ধোৱাৰ কাৰণে আৰু গা পা ধুই আহি ইয়াৰ লগত মানে কেৰম খেলি আছিলোঁ চ' কেৰম খেলি থাকোঁতে মাহীয়ে আহি পটককৈ মই এটা উপহাৰ এটা দিলে মানে বিহুৰ বতৰটো সেইকাৰণে এইটো চাওক গেঞ্জি এটা দি দিলে মোক পিন্ধিবৰ কাৰণে গেঞ্জি এটা দি দিলে আৰু এতিয়া গেঞ্জিটো মই পিন্ধি ল'ম গেঞ্জিটো পিন্ধি আৰু যিহেতু মই যাম এতিয়া আজি মোৰ ডিউটি আছে যিহেতু মই যাব লাগিব মই ডিউটিত যাম চ' আৰু আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু এটা সৰু চাই এটা ব্লগ বনাইছোঁ চ' বিহু বুলি চ' আপোনালোকে আদৰি ল'ব চ' তেনেহ'লে বাই বাই অহা ভিডিঅ'ত আকৌ লগ পাম বাই বাই